আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে PM কিষাণৰ বিষয়ে যিসকল নেকি কৃষক আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ, কিয়নো আপোনালোকে নিশ্চয় জানে যে আজি PM কিষাণৰ হিতাধিকাৰীসকলৰ একাউণ্টত চৰকাৰে টকা সোমাই দিছে। যদি আপোনালোক এজন কৃষক হয় তেনেহ'লে আপোনাৰ একাউণ্টত টকাটো সোমাইছে নে নাই আপোনালোকে সোনকালে চেক কৰি লওক, কিয়নো আজিৰ তাৰিখত লাখ লাখ কৃষকসকলৰ PM কিষাণৰ 17 নম্বৰ কিস্তিৰ টকাটো সকলোৰে একাউণ্টত সোমাই গৈছে। এতিয়া আপোনাৰ একাউণ্টত টকাটো সোমাইছে নে নাই আপোনালোকে সোনকালে চেক কৰি লওক। যদি আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই তেনেহ'লে কিয় সোমোৱা নাই আৰু কি কৰিলে টকাটো আপোনালোকে 2 দিনৰ ভিতৰতে আপোনাৰ একাউণ্টত সোমাই যাব, সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। প্ৰথম কথা হৈছে, যদি আপোনালোক এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এইটো ভিডিঅ' অতি গুৰুত্বপূৰ্ণ হয়, কিয়নো কিছুদিন আগতে ঘোষণা কৰিছিলে যে PM কিষাণত বহুতো ভুৱা কৃষকসকলে আবেদন কৰিছিলে। সেইটো কাৰণে চৰকাৰৰ ফালৰ পৰা এটা নটিফিকেশ্যন আহিছিলে যে PM কিষাণত নতুনকৈ eKYC আপডেট কৰিব লাগে। eKYC যিসকলে নেকি কৰা নাই তেওঁলোকৰ একাউণ্টত হয়তো টকাটো সোমোৱা নাই। যদি আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই তেনেহ'লে আপোনালোকে eKYC কৰিছিলে নেকি? যদি eKYC কৰা নাই তেনেহ'লে আপোনাৰ একাউণ্টত টকাটো নোসোমায়। দ্বিতীয়টো হৈছে যে আপোনালোকে মোবাইল নম্বৰটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিছিলে নেকি? যদি মোবাইল নম্বৰটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাছিলে তথাপিও আপোনাৰ একাউণ্টত টকাটো নোসোমায়। যদি আপোনাৰ eKYCটো কৰা আছিলে বা মোবাইল নম্বৰটো আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক আছে তেনেহ'লে আপোনাৰ একাউণ্টত যদি টকাটো সোমোৱা নাই, কিয় সোমোৱা নাই? 2 দিনৰ ভিতৰতে আপোনাৰ একাউণ্টত টকাটো সোমাই যাব, কিয়নো চৰকাৰী আঁচনিৰ টকা যেতিয়া সকলোৰে একাউণ্টত লাখ লাখ হিতাধিকাৰীসকলৰ একাউণ্টত চৰকাৰে সোমাই দিয়ে তেতিয়া এনেকুৱা কিছুমান হৈ যায় চৰকাৰী কাম কাজৰ চাৰ্ভাৰৰ কাৰণে এদিনতে সকলোখিনি কাম কমপ্লিট নহয়, সেইকাৰণে 2 দিন সময় লাগিব পাৰে। যদি আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই তেনেহ'লে আপোনালোকে 2 দিন চাব পাৰে, 2 দিনৰ ভিতৰতে আপোনাৰ একাউণ্টত টকাটো সোমাই যাব। এতিয়া কথা হৈছে যে PM কিষাণৰ যিটো নতুন লিষ্ট হয় সেইটো লিষ্টত আপোনাৰ নামটো আছে নেকি? যদি লিষ্টত আপোনাৰ নামটো থাকে তেতিয়াহ'লে সেই টকাটো লাভ কৰিব, আৰু যদি লিষ্টত আপোনাৰ নামটো নাথাকে তেনেহ'লে টকাটো লাভ নকৰে। এতিয়া আমি আপোনালোকক দেখুৱাই দিওঁ যে লিষ্টত আপোনাৰ নামটো আছে নে নাই, কেনেকৈ আপোনাৰ মোবাইলৰ জৰিয়তে লিষ্টটো চাব পাৰিব। তেনেহ'লে বলক আমি আপোনালোকক লিষ্টটো এতিয়া লিষ্টটো চাবৰ কাৰণে আপোনালোকে প্ৰথমতে এইটো অফিচিয়েলি ৱেবছাইটত আহিব লাগিব। অফিচিয়েলি ৱেবছাইটটো ক'ত পাব ভিডিঅ'ৰ লাষ্টত আমি আপোনালোকক দেখুৱাই দিম। স্ক্ৰল ডাউন কৰি আপোনালোকে তলফাললৈ আহিব লাগিব। তলফালে অহাৰ পিছত ইয়াত আপোনালোকক আমি দেখুৱাই আছোঁ, ইয়াত চাব পাৰিছে যে বেনিফিচিয়াৰী লিষ্ট বুলি ইয়াত দিয়া আছে, বেনিফিচিয়াৰী লিষ্ট বুলি দিয়া আছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আৰু এখন নতুন পেজ আহি যাব। ইয়াত আপোনালোকে প্ৰথমতে ইয়াত চাব পাৰিছে যে ষ্টেট দিয়া আছে, ইয়াৰ পৰা আপোনালোকে আসামটো চিলেক্ট কৰি ল'ব। পিছত ইয়াত চাব পাৰিছে ডিষ্ট্ৰিক্ট বুলি দিয়া আছে, ইয়াৰ পৰা আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা আপোনালোকে বাছি উলিয়াই ল'ব। ডিষ্ট্ৰিক্টটো বাছি উলিয়াই আপোনালোকে ডিষ্ট্ৰিক্টৰ ওপৰত ক্লিক কৰি দিব। ইয়াত চাব পাৰিছে চাব ডিষ্ট্ৰিক্ট বুলি দিয়া আছে, ইয়াৰ পৰা ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে চাব ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা আপোনালোকে বাছি উলিয়াই ল'ব। পিছত চাব পাৰিছে ইয়াত ব্লক বুলি দিয়া আছে, ইয়াত আপোনালোকে ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ ব্লকটো চিলেক্ট কৰি ল'ব। ইয়াত চাব পাৰিছে ভিলেজ বুলি দিয়া আছে, ইয়াত আপোনাৰ গাঁৱৰ নাম আহি যাব। ইয়াৰ পৰা আপোনাৰ কোনটো গাঁও হয় গাঁৱৰ নামটো ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। আপোনাৰ যিটো গাঁও হয় সেইটো গাঁৱৰ নাম ইয়াত আহি যাব। ইয়াৰ পৰা আপোনালোকে বাছি উলিয়াই ল'ব যে আপোনাৰ কোনটো হয় আপোনাৰ গাঁও। পিছত ইয়াত আপোনালোকে গ্ৰেড ৰিপৰ্টত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া নেকি আপোনালোকৰ গাঁৱৰ নামটো বাছি উলিয়াৰ পিছত আপোনালোকে গ্ৰেড ৰিপৰ্টত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ লিষ্টটো আহি যাব। এইটো লিষ্টত যদি আপোনাৰ নামটো থাকে তেনেহ'লে আপোনালোকে টকাটো লাভ কৰিব, আৰু যদি এইটো লিষ্টত আপোনাৰ নামটো নাথাকে তেনেহ'লে আপোনালোকে টকাটো লাভ নকৰে। এতিয়া কথা হ'ল যে আপোনালোকে লিষ্টটো এতিয়া চাব যে অফিচিয়েলি ৱেবছাইটটো ক'ত পাব। অফিচিয়েলি ৱেবছাইটটোৰ বাবে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আমি আপোনালোকক দেখুৱাইছোঁ, ব্ৰাউজাৰ অ'পেন কৰি ইয়াত চাৰ্চ কৰি দিব PM কিষাণ বুলি। ইয়াত আপোনালোকে চাৰ্চ কৰি দিব PM কিষাণ লিষ্ট বুলি। ইয়াত আপোনালোকে চাৰ্চ কৰি দিয়াৰ লগে লগে আহি যাব। আহি যোৱাৰ পিছত ইয়াত চাব পাৰিছে PM কিষাণ সন্মান নিধি বুলি আহি গৈছে। ইয়াত আপোনালোকে ক্লিক কৰি দিলে অফিচিয়েলি ৱেবছাইটটো পাই যাব।